বাঘ যেনেকৈ মাৰিছে তেওঁকো যাতে সেই গাঁতটোতে পুতি থৈ দিয়ে। কেতিয়া ঘৰৰ পৰা ওলাই আহিছে? তেওঁ 9:30 মান বজাত ওলাই আহিছে বুলি মা দেউতাই কৈছে, মইতো নাথাকো। আৰু 10:53 এইখিনিত চিচি কেমেৰাত ধাৰ পৰিছে তাই এফালে আহি আছে বুলি। তাৰ পৰা আমি বিশেষ একো নাজানো। আমি বিচাৰি তাইক সেইদিন ধৰিয়ে বিচাৰি ফুৰিছো, ক'তো তাইক নেপালো। ভাবিছিলো জীয়াই আছে, কিন্তু এতিয়া দেখিছো তাই নাই জীয়াই, গাঁতত সোমাই আছে তাই। তেওঁৰ লগত তাই যোগাযোগ আছে নে নাই সেইটো মই নাজানো, কিন্তু তেওঁ GNRCৰ যিখিনি স্বাস্থ্যকৰ্মী সেইখিনি কিন্তু তেওঁৰ লগত জড়িত আছে বুলি আমি সন্দেহ কৰিছিলো। এজন মাধৱ বুলি কয় এই বচা গাঁও, তেওঁক দেখিছো, তেওঁ সদায় আমাৰ ঘৰলৈ গৈ থাকে বুলি কৈছে GNRCৰ ক্ষেত্ৰত। কিন্তু ইমানো মই GNRCৰ বিষয়ে নাজানো, মানে তাইক নুসুধো, মই একো নুসুধো। তাইক কাম কৰিছে, মাত্ৰ ছোৱালীজনীক চাইছে, কাম কৰি ছোৱালীজনীক তাই মানে ভৰণ পোষণ দিছে। তাইক 4 বাৰ ফোন কৰিছে বুলি কৈছে মায়েও ধৰিছে ফোনটো। আৰু তাই মাৰ ফোনটো যেতিয়া ধৰিছে, বাইদেউক পঠিয়াই দিয়ক, ইয়াত পেচেণ্ট দুজন আপোনাৰ কাৰণে ৰখি আছে, তেওঁক বুজাই দিয়ক, আপুনি গুচি যাব। তাই ভাত ঘূৰি আহি খামি মাক বুলি কৈ তুফান ইয়ালৈ গুচি আহিছে। অহাৰ পাছত ইয়াত তাই 12 বজাৰ পিছতে ফোন চুইচ অফ। আমি তেওঁ ফাঁচি হোৱাটো বিচাৰিছোঁ। তেওঁৰ লগত আৰু 2জন ব্যক্তি মানে জড়িত আছে। আৰু যিহেতু তেওঁ ইয়ালৈ অনাৰ প্ৰথম মূল মানুহজন হ'ল মাধৱ বৰা। তেওঁ আমাৰ বচা গাঁৱত ঘৰ। তেওঁ এই পেচেণ্টজনৰ নাম্বাৰটো, পেচেণ্টজনক এই মানুহজনক মাধৱ বৰাই নাম্বাৰটো দিছিলে। মোৰ বাঘ যেনেকৈ মাৰিছে তেওঁকো যাতে সেই গাঁতটোতে পুতি থৈ দিয়ে। কেতিয়া ঘৰৰ পৰা ওলাই আহিছে? তেওঁ 9:30 মান বজাত ওলাই আহিছে বুলি মা দেউতাই কৈছে, মইতো নাথাকো। আৰু 10:53 এইখিনিত চিচি কেমেৰাত ধাৰ পৰিছে তাই এফালে আহি আছে বুলি। তাৰ পৰা আমি বিশেষ একো নাজানো। আমি বিচাৰি তাইক সেইদিন ধৰিয়ে বিচাৰি ফুৰিছো, ক'তো তাইক নেপালো। ভাবিছিলো জীয়াই আছে, কিন্তু এতিয়া দেখিছো তাই নাই জীয়াই, গাঁতত সোমাই আছে তাই। তেওঁৰ লগত তাই যোগাযোগ আছে নে নাই সেইটো মই নাজানো, কিন্তু তেওঁ GNRCৰ যিখিনি স্বাস্থ্যকৰ্মী সেইখিনি কিন্তু তেওঁৰ লগত জড়িত আছে বুলি আমি সন্দেহ কৰিছিলো। এজন মাধৱ বুলি কয় এই বচা গাঁও, তেওঁক দেখিছো, তেওঁ সদায় আমাৰ ঘৰলৈ গৈ থাকে বুলি কৈছে GNRCৰ ক্ষেত্ৰত। কিন্তু ইমানো মই GNRCৰ বিষয়ে নাজানো, মানে তাইক নুসুধো, মই একো নুসুধো। তাইক কাম কৰিছে, মাত্ৰ ছোৱালীজনীক চাইছে, কাম কৰি ছোৱালীজনীক তাই মানে ভৰণ পোষণ দিছে। তাইক 4 বাৰ ফোন কৰিছে বুলি কৈছে মায়েও ধৰিছে ফোনটো। আৰু তাই মাৰ ফোনটো যেতিয়া ধৰিছে, বাইদেউক পঠিয়াই দিয়ক, ইয়াত পেচেণ্ট দুজন আপোনাৰ কাৰণে ৰখি আছে, তেওঁক বুজাই দিয়ক, আপুনি গুচি যাব। তাই ভাত ঘূৰি আহি খামি মাক বুলি কৈ তুফান ইয়ালৈ গুচি আহিছে। অহাৰ পাছত ইয়াত তাই 12 বজাৰ পিছতে ফোন চুইচ অফ। আমি তেওঁ ফাঁচি হোৱাটো বিচাৰিছোঁ। তেওঁৰ লগত আৰু 2জন ব্যক্তি মানে জড়িত আছে। আৰু যিহেতু তেওঁ ইয়ালৈ অনাৰ প্ৰথম মূল মানুহজন হ'ল মাধৱ বৰা। তেওঁ আমাৰ বচা গাঁৱত ঘৰ। তেওঁ এই পেচেণ্টজনৰ নাম্বাৰটো, পেচেণ্টজনক এই মানুহজনক মাধৱ বৰাই নাম্বাৰটো দিছিলে। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতি কি। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ।